মনটো আজি বহুত ভাল লাগি আছে কিয়নো মই যাম মোৰ মাৰ ঘৰত পালাৰা নৱজ্যোতি ক্লাবৰ সৌজন্যত ৰঙালী বিহু আয়োজন কৰা হৈছে আৰু সৰুৰ পৰা সেইখন ফাংচন চায়ে আমি ডাঙৰ দীঘল হৈছোঁ তাত এইবাৰ মই ঘোষিকা হিচাপে যাম খুব বেছি ভাল লাগিছে জ্যেষ্ঠ এগৰাকী সাংবাদিক প্ৰাঞ্জল কলিতা দাদা তেখেতৰ জৰিয়তে তেখেতে সম্প্ৰচাৰ কৰিছে আমাৰ পালাৰ ৰঙালী বিহুৰ এই মুকলি বিহু আৰু তেখেতক আমি মঞ্চত বিচাৰিছোঁ সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে আৰু এই আমাৰ সকলোৰে চিৰ পৰিচিত প্ৰাঞ্জল কলিতা দাদা নমস্কাৰ জনাইছোঁ দাদা লগতে মঞ্চত বিচাৰিছোঁ মানসিকৰ কলিতা কলিতা দিলপিলাই সম্বৰ্ধনা জনাব আমাৰ বিহু উদযাপন কমিটিৰ সদস্য দিদুল কলিতাই যেতিয়া নিজৰ জন্মস্থানতে এইদৰে অনুষ্ঠানত নিজে ঘোষিকা হিচাপে কাম কৰাৰ এটা সুযোগ পাম মোৰো বহুত বেছি ভাল লাগিছে আৰু চাওক আহত গছৰ বিহু যিহেতু আজিকালি প্ৰায়ভাগ মুকলি বিহু নোহোৱাই হৈছে মঞ্চ বিহু হৈছে মুকলি বিহু ম্লান কৰি গৈছে কিন্তু আমাৰ পালাৰা নৱজ্যোতি ক্লাবত এইবুলি মুকলি বিহু আয়োজন কৰা হৈছে বিভিন্ন বিহু নৃত্যৰ দল আহিছে তেওঁলোকে নৃত্যৰ জৰিয়তে আমাক মুগ্ধ কৰিছে আৰু মই পিছে এনেধৰণৰ পৰিৱেশ পালে এনেধৰণৰ সুযোগ পালে এটা ৰিলছ বনাবৰ কাৰণে কিন্তু নাপাহৰোঁ আহত গছৰ তলত অকণমান ভিডিঅ' ক্লিপ কেইটামান লৈছোঁ মোৰ ৰিলছৰ কাৰণে সৰুবাই বনাই দিছে আৰু মোৰ এইখিনিতে কথা এটা কওঁ সৰুবা মোৰ ভিডিঅ'বোৰ প্ৰায় সৰুবায়ে কৰে আৰু তাই মোক আইডিয়া দিয়ে যে ক'ত ভিডিঅ' কৰিম কেনেকুৱা মই পজ দিম বা কি কাৰণত মই ভিডিঅ' বনাম গোটেইখিনি মোৰ বায়ে মানে চাই গতিকে তাইৰ নামটোতো মই ক'বই লাগিব তাই মোক মাজে মাজে কয় যে তোক মই চব কৰি দিওঁ কিন্তু ক্ৰেডিট তই নিদিয় তাই বাৰু ধেমালি কৰে তাই নিবিচাৰে ক্ৰেডিট এয়া চাওক বৰষুণ তাই কৈছে তই বৰষুণত এনেকৈ খোজকাঢ়ি আহ তোক এটা মই ভিডিঅ' বনাই দিম বহুত বেছি ভাল লাগিব আৰু এয়া ৰঙা কাপোৰযোৰৰ সৈতে মই আমাৰ সকলোৰে মৰমৰ আমাৰ গাঁৱৰ দাদা দিলীপ দাই বৰ সুন্দৰ গান গাই আছে আৰু এয়া হৈছে আমাৰ তপন দা বিহু উদযাপন সমিতিৰ অন্যতম উদ্যোক্তা আৰু এয়া মোৰ ভণ্টি কংকনা তাই বুলি গান গাইছে বহুত ধুনীয়া গান গাইছে অকণমান আপোনালোকে শুনকচোন আৰু এয়া কণ্ঠশিল্পী নিতুনীল কাশ্যপৰ গীতৰ শৰাই সুন্দৰ সুন্দৰ গীত তেওঁ গাইছে আপোনালোকে শুনকচোন
তোমার ছবি ভরা দিলাম গোপনে আজি হিয়ার